নমস্কাৰ সিটি18 সৈতে ষ্টুডিঅ'ত মই ভাবহন্ত বিটিচিত আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা 7:30 বজাৰ পৰা 4:30 বজালৈ সম্পন্ন হয় ভোটগ্ৰহণ বাক্সাৰ উদালগুৰি 21টা সমষ্টিত আজি সম্পন্ন হয় ভোটগ্ৰহণ বেলত বাকচত আবদ্ধ হ'ল 132 গৰাকী প্ৰাৰ্থীৰ ভাগ্য উদালগুৰিৰ 60 গৰাকী আৰু বাক্সাৰ 70 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা আজি পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত হৈছিল ভোটদান প্ৰক্ৰিয়া আৰু 4:30 বজাত সম্পন্ন হৈছে ভোটগ্ৰহণ বাক্সা আৰু উদালগুৰিৰ 21টা সমষ্টিত সম্পন্ন হয় ভোটগ্ৰহণ বেলত বাকচত আবদ্ধ হ'ল 132 গৰাকী প্ৰাৰ্থীৰ ভাগ্য উদালগুৰিৰ 60 গৰাকী আৰু বাক্সাত 70 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা আৰু আজি বিটিচিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে পুৱা 7:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈ সম্পন্ন হয় এই ভোটগ্ৰহণ ইতিমধ্যে আমি জনাইছো বাক্সা আৰু উদালগুৰি 21টা সমষ্টিত আজি 132 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছে উদালগুৰিৰ 60 গৰাকী আৰু বাক্সাত 70 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা বাক্সা উদালগুৰি 21টা সমষ্টিত ভোটদান সম্পন্ন হৈছে আৰু এই ভোটদানৰ হাৰ 4 বজালৈ 58% 4 বজালৈ উদালগুৰিৰ 67% ভোটদান বাক্সাত 4 বজালৈ 70% ভোটদান সম্পন্ন হৈছে তামুলপুৰ মহকুমা সমষ্টিৰ 4 বজালৈ 49.18% ভোটদান সম্পন্ন হৈছে পুনৰবাৰ জনা বিচাৰিছো কিছু সময় পূৰ্বে যেহেতু সামৰণি পৰিছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বাক্সা আৰু উদালগুৰিত 21টা সমষ্টিত ভোটদান সম্পন্ন হৈছে আৰু এই ভোটদানৰ হাৰ 4 বজালৈকে হৈছে 58% 4 বজালৈকে উদালগুৰিত 67% ভোটদান বাক্সাত 70% তামুলপুৰ মহকুমা সমষ্টিত 49.18% ভোটদান সম্পন্ন হৈছে আৰু জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো বিজু ইতিমধ্যে ভোটদান সম্পন্ন হৈছে আৰু ক'ব পাৰি দুই এটা সৰু সুৰা ঘটনাৰ বাবে বিক্ষিপ্ত ঘটনাৰ বাবে সুকলমে সম্পন্ন হৈছে কি আছে শেহতীয়া খবৰ ভোটদানৰ হাৰ কি আৰু কি নতুন খবৰ হয় 3:30 বজালৈকে উদালগুৰি আৰু বাক্সাৰ তথ্যখিনি ইতিমধ্যে আমাৰ হাতত পৰিছে কিন্তু 4:30 বজাত ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শেষ হৈছে যদি ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত দুই এজন এতিয়াও ভোটদান কৰি আছে কিয়নো 4:30 বজাৰ আগতে তেওঁলোকে প্ৰৱেশ কৰিছিল ভোটদান শাৰী পাতি আৰু এই মুহূৰ্তত ক'ব বিচাৰিম যে উদালগুৰিত 67% পলিং 3:30 বজালৈকে হৈছে আৰু বাক্সাত 70% হৈছে আৰু ইয়াৰ হাৰটো খুব সম্ভৱতঃ 72 বা 73 লৈকে উন্নীত হোৱাৰ আগবঢ়াৰ সম্ভাৱনা আছে কিয়নো এতিয়ালৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে যিসমূহ ভোটাৰে 4:30 বজাৰ আগতে ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিছিল সেইসকলে এতিয়াও বহুত ঠাইত ভোটদান কৰি আছে আৰু মুছলপুৰ শালবাৰী সেই অঞ্চলছোৱাত যিসমূহ ভোট গ্ৰহণ কেন্দ্ৰ আছে সেইসমূহতো তেওঁলোকে ভোটাৰে ভোট সাব্যস্ত কৰি আছে কিন্তু এটা কথা ঠিক যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ আজি ভোট গ্ৰহণ 21টা সমষ্টিত আজি অনুষ্ঠিত হ'ল সম্পূৰ্ণ শান্তিপূৰ্ণ বুলিয়ে ক'ব লাগিব দুই এটা সৰু সুৰা ঘটনা সংঘটিত হৈছে 2-3টা ঘটনা সংঘটিত হৈছে তাৰ বাদে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই কোনোবাই ভোটাধিকাৰ ভোটাৰ লিষ্টত নাম অহা নাই তাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে প্ৰতিবাদ কৰিছিল বাদ বাকী এগৰাকী BPF প্ৰাৰ্থীয়ে অলপ অভব্য আচৰণ কৰিছিল এটা ভোট কেন্দ্ৰত তাৰ বাদে আৰু বিশেষ ঘটনা সংঘটিত হোৱা নাই মোটামুটি শান্তিপূৰ্ণ আৰু সুস্থ আৰু স্বচ্ছভাৱেই এই নিৰ্বাচনটো অনুষ্ঠিত হোৱা বুলি ক'ব পাৰি আৰু এই মুহূৰ্তত তামুলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভিতৰৰ এই দৃশ্য একে শেষ মুহূৰ্তত মাত্ৰ 3-4জন মান আছে এওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে ইয়াত এই বেলট বক্সসমূহ বন্ধ কৰি দিয়া হ'ব চিল কৰি দিয়া হ'ব তাৰ পাছত ইয়াতে স্থাপন কৰা হৈছে ষ্ট্ৰং ৰুম আৰু এই ষ্ট্ৰং ৰুমতে আচলতে তামুলপুৰ মহকুমাত 5টা সমষ্টিৰ যিমানসমূহ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিল আজিৰ দিনটোত ভোটাৰসকলে সেইসমূহ বেলটৰ বক্সসমূহ চিল কৰি পুলিং এজেণ্ট পুলিং প্ৰিজাইডিং অফিচাৰসকলে তেওঁলোকে লৈ আনিব আমি দেখাম সেই দৃশ্য ক'ত ষ্ট্ৰং ৰুম আচলতে সাজু কৰি ৰখা হৈছে আৰু কিছু মুহূৰ্তৰ পাছত সম্ভৱতঃ আহিব গাড়ী লৈ যে যিসমূহ বেলটত
ভাগ্য নিৰূপিত হ'ল ভোটাৰে দিলে ভোট সাব্যস্ত কৰিলে সেইসমূহ ভোটাৰে সাব্যস্ত কৰা বেলট বক্সসমূহ লৈ অনা হ'ব আৰু ষ্ট্ৰং ৰুমত বিশেষ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে সম্ভৱতঃ আৰু কিছু সময়ৰ পাছত পৰাই আৰম্ভ হ'ব সেই গাড়ীসমূহ অহাৰ আৰু ইয়াত নিৰাপত্তা বাহিনীসমূহো বিশেষভাৱে সাজু হৈ আছে আৰু ইয়াত জমা লোৱাৰ ক্ষেত্ৰত যিসমূহ কৰ্মচাৰী নিয়োজিত হৈ আছে সেইসকল ইতিমধ্যে সাজু হোৱাৰ বাবে বাৰে বাৰে ইয়াত কৰ্মৰত বিষয়াসকলে সাজু কৰি ৰাখিছে এই দৃশ্য দেখাইছোঁ এয়া এটা পেণ্ডেল এটা তৰা হৈছে তাতে প্ৰথমে আহি তেওঁলোক জিৰাব তাৰ পাছতে এটা এটাকৈ বেলট বক্স প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা তন্নকৈ পৰীক্ষা কৰি ইয়াত চমজি লোৱা হ'ব আৰু এইটো হ'ল ষ্ট্ৰং ৰুম তামোলপুৰ মহকুমাৰ 5টা সমষ্টি যিমানসমূহ বেলট বক্স ভোটাধিকাৰ সাব্যস্ত কৰিল বেলট পেপাৰ সকলোসমূহ আনি ইয়াতে ৰখোৱা হ'ব এইটো হ'ল ষ্ট্ৰং ৰুম তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰ এই অডিটৰিয়ামটোত ৰখা হ'ব আৰু তাৰ আগতে ইয়াত জমা দিয়া হ'ব আচলতে মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে এটা শান্তিপূৰ্ণভাৱে BTC পৰিষদীয় নিৰ্বাচনৰ ইতিহাসত এক ভালকৈ নিৰ্বাচন পৰিচালিত হোৱাটো এটা গুৰুত্বপূৰ্ণ আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ কাৰণ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আপোনাৰ মোটামুটি সাজু বেলট বক্সবিলাক লোৱাৰ ক্ষেত্ৰত সাজু হৈ আছে কিমান সময়ৰ পৰা আৰম্ভ হ'ব এইটোতো বক্স আহি পোৱা নাই এতিয়ালৈ আহিলে সাজু হ'ব 6টামানত আহি পায় নেকি কেইটামান আহিব 6টামানত আহিব লাগে 5টালৈ আছে টাইমটো লাগিব 6টাৰ আগত আহি নাপায় 6টাৰ আগত আহি নাপায় মুঠতে ৰাতি বহুত দেৰি হ'ব কিমান দেৰি হ'ব কোনো নাজানো এইটো আগৰ যিবিলাক আগৰ নিৰ্বাচনৰ আপুনি কাম কৰিছিল যোৱাবাৰতো আমাৰ হেৰিত পৰিছিল কি বুলি কয় মচলপুৰত ৰাতি পোহৰ হৈ গৈছে পোহৰ হৈ গৈছে 5টা বজাত কি গৈছে মচলপুৰ এতিয়া ইয়াতে আৰু অলপ মানুহ কম আছে সেইটো কথা বুজি নাপাওঁ তথাপি দেৰি হ'ব ৰাতি এটা বাঢ়ি যাব যেনে কম হ'লেও প্ৰতিটো বক্স আকৌ পৰীক্ষা কৰা হ'ব কেনে পৰ্যায়ত আহিছে চিল ভালকৈ কৰা হৈছে নে নাই এইবিলাক পুৰা চাব লাগিব চোৱা যায় কেনেকৈ বস্তুবিলাক পৰীক্ষা কৰা হয় বক্সবিলাক আমাৰ তাত এতিয়া চিল টিল মাৰি আনিছে এইবিলাক ঠিকেই আছে নাই এইবিলাক পুৰা চোৱা যায় কাগজ পত্ৰও চোৱা যাব কিমান ভোট পলিং হ'ল কিমান ৰ'ল সেইবিলাক গোটেইখিনি চাই মেলি জমা ৰখা যায় মুঠতে বহুত টাইম লাগিব মাছ নিশা হ'বই হ'বই চিয়'ৰ বহুত টাইম লাগে হ'ব দে এইবাৰ মাছ নিশালৈকে চলাৰ সম্ভাৱনা আছে এই তামোলপুৰ মহকুমাত আৰু বাকী মুছলপুৰ আছে শালবাৰী মহকুমা আছে সেইকেইটাতো ঠিক একেদৰেই বেলট বক্সসমূহ আনি ইয়াত জমা দিয়াৰ ব্যৱস্থা কৰা হ'ব ষ্ট্ৰং ৰুমৰ পাছত ৰখা হ'ব কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত এইবাৰ হয় বিজু আন এক প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিছো যেটো আন এক খবৰ আমাৰ হাতলৈ আহিছে যে বাক্সাৰ শুক্লাইত যেহেতু হাগ্ৰামা মহিলাই ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত কিবা তথ্য আছে আপোনাৰ হাতত হয় এই বিষয়টো সমগ্ৰ বিষয়টো নিৰ্বাচনী বিষয়া জিলা নিৰ্বাচন বিষয়া উপায়ুক্ত গৰাকীয়ে গোটেই পৰ্যবেক্ষণ কৰি আছে আৰু যি অভিযোগ আনিছে সেই অভিযোগৰ ভিত্তিত নিৰ্বাচনী বিষয়াগৰাকীয়ে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে পৰ্যবেক্ষণ কৰি আছে আৰু তাৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে হয় বিজু মুহূৰ্ত আপোনাক ধন্যবাদ জনাইছো আমি জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আমাক এই মুহূৰ্তত তামোলপুৰৰ পৰা আমাক জনালে শেহতীয়া খবৰ আৰু যেহেতু শান্তিপূৰ্ণভাৱে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰিছে বুলি ক'ব পাৰি আৰু এটা দ্বিতীয় পৰ্যায়ৰ বাবে যেহেতু সকলো সাজু হৈছে ইতিমধ্যে ভাগে ভাগে নিৰ্বাচনী প্ৰচাৰ বা জনসভা আমি চলি আছে সেইসমূহ খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো বিডিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজত ঠায়ে ঠায়ে দেখা গ'ল সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি কৰবাত যদি নিৰ্বাচনী প্ৰাৰ্থীৰ সৈতে নিৰাপত্তাৰক্ষীৰ তৰ্ক যুদ্ধ আন কৰবাত আকৌ ভোটদানৰ পৰা বঞ্চিত ৰাইজৰ প্ৰতিবাদ বিটিআৰত নিৰ্বাচনী হিংসা বিটিসি নিৰ্বাচনৰ প্ৰথম দিনাই হতাহতি বাদ বিবাদ ৰক্তপাত মঙ্গলদৈৰ মুদৈপুৰী ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰে জোৰকৈ এটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰক্ষীয়ে বাধা দিওঁতে কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ মই চেণ্টাৰত প্ৰৱেশ কৰোঁতে মোক পুলিচে বাধা দিয়ে তেওঁলোকৰ মতে নিৰ্বাচন আয়োগে তেওঁলোকক কিমানখিনি ক্ষমতা দি থৈছে যে কোনো প্ৰাৰ্থী বা কোনো কেণ্ডিডেট পুলিং ষ্টেচনৰ ওচৰলৈ যাব নোৱাৰিব তেনেধৰণৰ তেওঁলোকৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে
মূলত এটা বস্তু লক্ষ্য কৰিছোঁ যে এইবাৰ অসম চৰকাৰে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো তেওঁলোকৰ ষ্টাইলত নিব বিচাৰিছে। এয়া বিটিচিৰ 26 নং দৰঙাজুলিৰ শশীপুৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ। মোবাইল লৈ ভোটগ্ৰহণ কেন্দ্ৰত যুৱকে কৰিছিল ভিডিঅ' সংগ্ৰহত CRPF জোৱানে বাধা দিয়াই নহয়, যুৱকজনক গুৰুলকৈ কৰে প্ৰহাৰ। তাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। বাইৰৰ মই ভিডিঅ' কৰি আছো, কিয় মাৰি আছে? ভিডিঅ' কৰি আছিলো, বাইৰত থাকাতে কি হয় ডাইৰেক্ট চাৰ্জ কৰি দিছে। এইটো মোবাইলটো লিঅ' ইফালে ফালাবাৰ কৈছে আৰু ডাইৰেক্ট চাৰ্জ কৰি দিছে। এইটো কেনেকৈ হৈ আছে? এইটো এইবাৰ এইখন সভালৈ মন কৰক, বিটিচিৰ নহয় কাছাৰৰ এখন সভা। মঞ্চত কংগ্ৰেছৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱ। কাছাৰ জিলাৰ সোণাই বিধানসভা কেন্দ্ৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই সভাখন। কিন্তু উপস্থিত ৰাইজক উদ্দেশ্যি সুস্মিতা দেৱে মুখ খুলিবলৈ নপাওঁতেই একাংশ কংগ্ৰেছীয়ে কৰিলে বিৰোধ। একাংশই ধৰি পিছলৈ টানিছে, একাংশই চোচা লৈছে মঞ্চৰ ফালে। পিছত আৰক্ষীৰ হস্তক্ষেপত নিয়ন্ত্ৰিত হয় পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বিটিচি নিৰ্বাচনৰ ৰিগিঙৰ অভিযোগ BPFৰ বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ হাগ্ৰামা মহিলাৰী। বাক্সা শুক্লাই সমষ্টিৰ ৰিগিঙৰ অভিযোগ। শুক্লাই সমষ্টিত পুনৰ নিৰ্বাচনৰ দাবী হাগ্ৰামা মহিলাৰী। পুনৰবাৰ জনাব বিচাৰিছো, BPFৰ বিটিচিৰ নিৰ্বাচনৰ ৰিগিঙৰ অভিযোগ উত্থাপন। বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ, বাক্সা শুক্লাই সমষ্টিৰ ৰিগিঙৰ অভিযোগ আৰু এই সমষ্টিটোত পুনৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বাক্সা জিলাৰ 11টা সমষ্টি আৰু ওদালগুৰি জিলাত 10টা সমষ্টিত এতিয়া ইলেকশ্যন হৈ আছে। এইটো কিমান কনফাৰ্ম মই নাজানো। মুঠতে শুক্লাই চেফাঙত এটা ভোট কেন্দ্ৰত বিজেপিয়ে ৰেগিং কৰিছে বুলি আমি শুনিছোঁ। কিন্তু সেইটো যদি ৰেগিঙে হয় তেতিয়াহ'লে সেইটো ৰিপ'ৰ্ট কৰিব লাগিব। আমি ৰিপ'ৰ্ট কাৰণে ক্লেইম কৰিম, সেইটো উপায় নাই। আৰু আমাৰ কেণ্ডিডেটে যিখিনি ৰিপৰ্ট দিছে সেইটো 100% বিজেপিয়ে ৰেগিং কৰিছে। তেতিয়া নহওক সেইটো ৰিপ'ৰ্ট হ'ব লাগিব, আমি ডিমাণ্ড দিছোঁ। কি আশা কৰিছে? আমি বাক্সা আৰু ওদালগুৰি টোটেল মিলাই পেলাই আমি কমেও 16টা চিট আমি পামেই। ইয়াৰ পিছত আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত 19টা চিট আছে। ইয়াৰ ভিতৰত আমি 15টা পাম। 15 আৰু 16 31টা হৈ গ'ল। মুঠতে আমি 30টা থলত নাহে, 30টা থলত নাহে। চৰকাৰ আমি বনামেই। আৰু বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ খবৰ লগতে দিনটো গুৰুত্বপূৰ্ণ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী। CM ছাৰে বিটিচিত প্ৰচাৰ চলাব নালাগে, হিমন্ত আৰু মোৰ মাজতে যুঁজ চলি আছে বুলি মন্তব্য কৰিলে BPFৰ মুৰব্বীগৰাকী। হাগ্ৰামাই লাজ পাইছে, বিটিচি নিৰ্বাচনত হাৰিব বুলি নহয়, লাজ পাইছে মুখ্যমন্ত্ৰী সোণোৱালৰ সভাত মানুহ নথকা বাবে। মানুহেই নাই, 2500 মান হৈছে নাকি। মই বিৰাট বেয়া লাগে। CM ছাৰে আহিব নালাগিছিল, কিয় আহিব লাগে? হাগ্ৰামাৰ মতে বিটিচিৰ যুঁজ হাগ্ৰামা আৰু হিমন্তৰহে, সোণোৱাল অহাৰ দৰকাৰেই নাছিল। মুঠতে মুখ্যমন্ত্ৰী সোণোৱালে BTRত প্ৰচাৰ চলোৱাত হাগ্ৰামাই ভাল পোৱা নাই। হেমন্তৰ যুদ্ধত লাগি আছে, হেমন্ত আৰু মই দুজনক লাগিব দি থাকক না। হেমন্ত ভাৰ্চেছ হাগ্ৰামা যুদ্ধত সি হাৰিছে যোৱাকালি। BTRত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰীয়ে জোৰদাৰ গতিত চলাই আছে প্ৰচাৰ অভিযান। ইফালে হাগ্ৰামাই BPFৰ জয় নিশ্চিত বুলি দাবী কৰি বিটিচি নিৰ্বাচনত প্ৰচাৰ চলোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লজ্জিত হোৱাৰ আগতেই 12 ডিচেম্বৰৰ পূৰ্বে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ আহ্বান জনায় হাগ্ৰামাই। আপুনি 12 তাৰিখত আগত যদি মন্ত্ৰী সভাৰ পৰা ৰিজাইন দিয়ে বিৰাট ভাল হ'ব, পিছত হ'লে মান সন্মান শেষ হ'ব। নাই 12 তাৰিখত খাওঁ ঠিক নাই, ইয়াৰ আগতে যদি মন্ত্ৰীটো ৰিজাইন দি পেলাই থাকে বহুত মান সন্মান বাচি যাব, পিছত হ'লে মান সন্মানেই নাথাকিব। তাৰ অপশ্যন দিছোঁ মই, আৰু য'ত হেমন্ত আছে মই ইয়াত নাই।
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হাগ্ৰামাই নিমন্ত্ৰণ জনাইছে একাংশ শিল্পীকো বিজনীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কৌতুক অভিনেতা বিপুল ৰাভাই আমি দেখিছোঁ চুকুৰগাঁও উন্নয়ন সেইকাৰণে মই নিজে ওলাইছোঁ এবাৰ শিল্পী হিচাপত কাৰণ মই বিটিচি জন্মগ্ৰহণ কৰিছোঁ আমি সদায় শান্তি বিচাৰোঁ আমি সদায় ভৱিষ্যতটো কামনা কৰোঁ ভাল কাৰণে দেখা পাইছে নাই কেনেকৈ ডেন্স মাৰোঁ এনেকৈ মাৰে এইটো ডেন্স নেকি বিয়া ভাই বুলি কয় হয় নহয় তেখেতসকলে গম পাই হাৰিম বুলি কিনে সেইদিনা সদায় নাচি আছে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 নৰ্থ ইষ্ট শীঘ্ৰে খালী হ'ব ৰাজ্যৰ মন্ত্ৰীসভাৰ ৩টাকৈ পদ বিটিচি ভোটগ্ৰহণৰ দিনা এই বিস্ফোৰণ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি বিপিএফৰ বাকযুদ্ধৰ মাজতে বিজেপিৰ সভাপতিগৰাকীয়ে দিছে বিপিএফৰে মিত্ৰতা ভংগৰ ইংগিত এটা পদ মন্ত্ৰী পদ খালী হোৱাৰ সম্ভাৱনা আছে বুলি কৈছোঁ বিটিচি নিৰ্বাচনৰ প্ৰথম দিনাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিস্ফোৰণ অসম বিধানসভাৰ ৩টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে অচিৰেই মন্ত্ৰীসভাত খালী হ'ব ৩টা মন্ত্ৰীৰ পদ কিহৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসম বিধানসভাৰ 3টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে মই ভাবোঁ যে সম্ভৱতঃ মই নাজানো সম্ভৱতঃ আগন্তুক দিনত অসম বিধানসভাৰ 3টা মন্ত্ৰীসভাৰ পদ খালী হোৱাৰ সম্ভাৱনা এটা আছে দাদা ইলেকশ্যনৰ বিধানসভাত ছেমিফাইনেল হ'ব নেকি স্বাভাৱিক এইটো ছেমিফাইনেল আৰু ফাইনেলৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলিছে ইফালে বিটিএডিৰ নিৰ্বাচনৰ প্ৰথম দিনাও বিপিএফক সুবিধাবাদী দল আখ্যা দি বিটিচি বিজেপিৰে হ'ব বুলি পুনৰ দাবী তুলিলে ৰঞ্জিত দাসে আল্টিমেটলি 21টা পালে আমাৰ একক সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে কোকৰাঝাৰৰ পৰা হাতুগিৰি নাৰ্জাৰী নিউজ 18 নৰ্থ ইষ্ট আৰু ইফালে বিটিচি নিৰ্বাচনৰ মাজতে তুংগত উঠিছে বিধায়ক বিধায়িকাৰ বাকযুদ্ধ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কৰা অশালীন মন্তব্যক লৈ গৰম হৈছে ৰাজনৈতিক পৰিৱেশ বিধায়িকা আংগুৰলতাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি কি কৈছিল বিধায়ক কমল সিং নাৰ্জাৰীয়ে বকাসুৰ সেই সকল যিসকলে ওপৰৰ পৰা অহা পইচাখিনি তেওঁলোকে পেটৰ ভিতৰত সোমাই বকাসুৰ বুলি কৈছে যদি বকাসুৰ বুলি কৈছে তেলে হেতু দুৰ্ভাগ্য শালীনতাৰ সকলো সীমা চেৰাই আঙুৰলতাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছিল বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে নাৰ্জাৰীৰ বিৰুদ্ধে বিজেপি হুৎসাৰ হৈ পৰাৰ সময়তে নাৰ্জাৰীৰ ওলোটাখৰ আঙুৰলতা কি এজনীয়ে থাকিব পাৰে আঙুৰলতা নামৰ মানুহ বহুত থাকিব পাৰে সাংবাদিকে সুধিছে আঙুৰলতাই মানে আপোনালোকৰ শিৱক বকাসুৰ বুলি কৈছে যদি বকাসুৰ বুলি কৈছে তেলে হেতু দুৰ্ভাগ্য নাৰ্জাৰীয়ে বিতৰ্কিত মন্তব্য কৰা আঙুৰলতা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা নহয় বুলি স্পষ্টীকৰণ নাৰ্জাৰীৰ ইফালে নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই ওলোটাই গোচৰ দিয়াটোকে দুৰ্ভাগ্যজনক আখ্যা দিলে বিধায়ক কমল সিং নাৰ্জাৰীয়ে গোচৰ ৰুজু কৰাটো দুৰ্ভাগ্যজনক গোচৰ ৰুজু কৰিছে মানে কি কাৰণত গোচৰ ৰুজু কৰিছে গোচৰ সৈতে ৰুজু কৰিছে গোচৰ চলি থাকিব তাৰ মোৰ ক'বলগীয়া একো নাই বিটিআৰত এতিয়া নিৰ্বাচনী যুঁজৰ নামত কোন মেকুৰী কোন শিয়াল কোন বকাসুৰ কোন বেচ্চা তাৰেই চলিছে খৰিয়াল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাকে মানে আঙুলিয়াইছোঁ এই কথা মই কোৱা নাই কোন আঙুৰলতাই কৈছে এই কথা সাংবাদিকে মই স্পষ্ট কৰি কোৱা নাই সেইকাৰণে মই কৈছোঁ যদি কোনোবা আঙুৰলতাই কৈছে তেনেহ'লে সেইজন নিজেই মানে বেচ্চা কথাটো শব্দটো শুনাৰ লগে লগে এজন বিধায়কৰ পৰা আমি চবেইটো আশ্চৰ্য হৈ গৈছোঁ হতভম্ব যে কেনেকৈ তেওঁ নিৰ্বাচিত হৈছে সেইখন মুখ লৈ বা তেনেকুৱা ধৰণৰ এটা মনোভাৱ লৈ আচলতে তেওঁৰ সেই বক্তব্যৰ জৰিয়তে আমাৰ যিমান বিধায়ক আছে বিধায়কৰ মৰ্যাদাই তেওঁ লাঘৱ কৰি পেলাইছে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 নৰ্থ ইষ্ট যি মূলাবাহে তাৰ দুপাততে চিন বয়স কম কিন্তু কাম ডাঙৰ কোৱা হয় প্ৰতিবাদৰ পৰিচয় শৈশৱকালতে পোৱা যায় সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে ক্ৰীড়া শিক্ষা চিত্ৰকলা অথবা আন ক্ষেত্ৰতে নহওক কিয় সম্ভৱতঃ তেওঁ আপোনাৰ কাষতে হওক অথবা আপোনাৰ পৰা দূৰৈত যদি আপুনি এনে যুৱৰ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন তেন্তে আজি পঞ্জীয়ন কৰক news18.com য়ং জিনিয়াছ অথবা বাইজুছ এপ ডাউনলোড কৰি য়ং জিনিয়াছ শাখা ভিজিট কৰক বাইজুছ য়ং জিনিয়াছ নিউজ 18ৰ এক অভিযান আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতি